আচলতে চীনৰ আগ্ৰাসী চৰিত্ৰটো ৬২ চনৰ পৰাই প্ৰকাশ পাই আহিছে ভিতৰি আৰু চীনে বহুতবাৰ অন্যায় কৰি আছে। যিখন চাংপু তিব্বতত ব্ৰহ্মপুত্ৰৰ সেই অঞ্চলটোক চাংপু কয়। এই চাংপু নৈত কেইবাটাও বান্ধ দিছে তেওঁলোকে গভীৰ মৰুভূমিখন সেউজ কৰিবৰ কাৰণে, তাত খেতি কৰিবৰ কাৰণে, গছ গছনি ৰুবৰ কাৰণে, মানুহৰ বসতি স্থাপন কৰিবৰ কাৰণে। ভাৰত চৰকাৰে সেই বিষয়ে তেওঁলোকৰ লগত দ্বিপাক্ষিক আলোচনাও কৰিছে, কিন্তু তেওঁলোকে আনৰ কথা নুশুনে। উত্তৰ কোৰিয়াৰ নিচিনা তেওঁলোকে আনৰ কথা নুশুনে। কিন্তু ভাৰতে সেইকাৰণে এটা কাম কৰিছে, যিটো চীনে এতিয়া চাংপুত জলবিদ্যুৎ প্ৰকল্প কাম আৰম্ভ কৰিছে, তাৰ উজনিত ভাৰতেও এটা জলবিদ্যুৎ প্ৰকল্প আৰম্ভ কৰিবলৈ বিচাৰিছে। আৰু সেইটো যদি হয় তেতিয়াহ'লে তেওঁলোকক কূটনৈতিকভাৱে প্ৰত্যুত্তৰ দিয়া হ'ব। কিন্তু আমাৰ ভাৰতৰ এইটো কাম কিমান সময় লাগে সেইটো নিশ্চয়তা নাই। আৰু যদি পানী বেছি হয়, তেতিয়া যদি পানীটো এৰি দিয়ে, তেতিয়াহ'লে আমাৰ উত্তৰ বংগ, পশ্চিম অসম, লগতে বাংলাদেশ, ইয়াত জলপ্লাৱন হ'ব। এইটো এটা হাইড্ৰজেন বোমাৰ নিচিনা হ'ব। গতিকে এই ক্ষেত্ৰত আমাৰ চৰকাৰৰ যিখিনি কৰণীয়, তেওঁলোকৰ লেহেমীয়া কাম সেইখিনি তেওঁলোকে কৰি থাকিব। কিন্তু আমাৰ ফালৰ পৰা, জনসাধাৰণৰ ফালৰ পৰা চৰকাৰক, কেন্দ্ৰীয় চৰকাৰক, অসম চৰকাৰক হেঁচা দিব লাগে যে সেই জল বোমাটো বন্ধ কৰে, যাতে আমাৰ উত্তৰ বংগৰ লগতে পশ্চিম অসম আৰু বাংলাদেশ এইবিলাকত যাতে জলপ্লাৱনটো নহয়। সেইকাৰণে সৰ্বভাৰতীয় ক্ষেত্ৰত এইবিলাক কথা নিউজ প্ৰচাৰ হ'ব লাগে, মই সেইটোকে বিচাৰোঁ। চাংপুৰ যিখিনি পানী আহে সেইখিনিতো চীনে লৈ যাবলৈ প্ৰস্তুতি কৰিছেই। কেইবাটাও পাহাৰৰ কেইবা মাইল তলেদি সুৰংগ খান্দি পেলাই সেইখিনি গুবিলে নিব, দক্ষিণ চীনলৈ নিব। লগতে আমাৰ প্ৰাকৃতিক ভাৰসাম্য নথকাৰ কাৰণে অসময়ত বৰষুণ হয়। আমাৰ যিবিলাক উপনৈ আছে, উত্তৰ পাৰৰ আৰু দক্ষিণ পাৰৰ, বৰষুণ হ'লে অতি বেছি বৰষুণ হয়, প্লাৱন হয়, আৰু খৰাং হ'লে পানী শুকাই যায়। তেনেকুৱা হৈছে। এতিয়া আমাৰ চিয়াং নৈখনৰ সেইটো অৱস্থা হৈছে। তাৰমানে বৰষুণ হ'লে অতি বেছি পানী হয়, আৰু বৰষুণ নহ'লে মানুহে প্ৰায় পাৰ হৈ যাব পৰা এনেকুৱা এটা অৱস্থা হৈছে। ব্ৰহ্মপুত্ৰৰ পানী শুকাই গৈছে। চাংপুৰ পানী নহাৰ কাৰণে আমাৰ উপনৈ কেইখনৰো প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা নোহোৱাৰ কাৰণে পানী শুকাই যায়, পানী বাঢ়ি যায়, প্ৰাকৃতিক ভাৰসাম্য যিটো সেইটো নোহোৱা হৈ গৈছে। ইয়াৰ কাৰণে আমাৰ জনসাধাৰণে গছ গছনি নেকাটে। তেওঁলোকে ঘৰ এটা সাজিবলৈ খৰি এডালৰ কাৰণে হাবিত সোমাই গছ এডাল কাটে, কিন্তু ৰিজাৰ্ভ ফৰেষ্টত নেকাটেগৈ। ৰিজাৰ্ভ ফৰেষ্টবিলাক কোনে ভাঙিছে? চৰকাৰৰ পৃষ্ঠপোষকতাত মানুহ বহুৱাইছে, অবৈধ মানুহ বহুৱাইছে, বাংলাদেশীক বহুৱাইছে, মিয়াক বহুৱাইছে, আৰু সিহঁতে গছ গছনি প্ৰথমতে কাটিছে, জীৱ জন্তু মাৰি তাৰ মঙহ খাইছে, ছাল হাড় এইবিলাক বেচিছে চোৰাং কৰি। আৰু আমাৰ এতিয়া অসমৰ জনসংখ্যাৰ 40% সেই মিয়া মুছলমান হৈছে। গতিকে আমাৰ যিটো জনগাঁথনি সেইটো একেবাৰে ভাগি পৰিছে, লগতে প্ৰাকৃতিক ভাৰসাম্য নষ্ট হৈছে। এই ক্ষেত্ৰত জনসচেতনতা বৃদ্ধিটো অতি আৱশ্যক। মই লগতে এটা কথা কওঁ, আমাৰ উত্তৰ পাৰৰ খেৰকটীয়া দলংখন হোৱাৰ পৰা আমাৰ ইয়াত মিয়াৰ সীমা সংখ্যা নাইকিয়া হৈছে। বেপাৰী ইহঁতে কেৱল বেপাৰ কৰিবলৈকে আহেনে? কেইখনমান কম্বল, কেইখনমান চাদৰ লৈ। তুমি আমি
আমাৰ গাঁৱৰ অঞ্চলৰ ভিতৰুৱা পথবিলাকৰ কথা নাজানো, অৱস্থানৰ কথা জানে, কাৰ ক'ত কি আছে সেইবিলাক তথ্য জানে। আৰু এইবিলাক সিহঁতে তথ্য লৈ পেলাই আন আন চেনেলক দিয়েগৈ। সিহঁতৰ সংযোগ আছে, কোনোবা ডকাইতি কৰিব, কোনোবাই লাভ জেহাদ কৰিব। আৰু আমাৰ সৰু সুৰা যিবিলাক ব্যৱসায়ী আছে তেওঁলোকৰ ব্যৱসায়বিলাক মাৰিছে। গতিকে সেইবিলাকো এটা কাৰক হ'ব পাৰে। আগতে উজনিত নাছিলে, এতিয়া উজনিত মিয়া সোমাই গৈছে, একেবাৰে ডিব্ৰু চৈখোৱালৈকে সোমাইছেগৈ, মাজুলীতো সোমাও সোমাও কৰি আছে।